নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, আমি পাঠ কৰি আছোঁ ইন্দ্ৰাণী শৰ্মাৰ জনপ্ৰিয় উপন্যাস আবিৰ। এয়া 53 নং খণ্ড। আশা কৰিছোঁ আপোনালোকে আদৰি ল'ব। মোৰ জীৱনটো মিছাৰেই আৰম্ভ। আশা কৰিছোঁ মিছাতেই যাতে শেষ নহওক। মা হেনো এদিন এইখন ঘৰ এৰি গুচি গৈছিল, জীৱনত কোনোদিন ইয়ালৈ ঘূৰি নাহোঁ বুলি। লগত 3 বছৰীয়া বা। ককা আইতাই হাজাৰ চেষ্টা কৰিও ঘূৰাই আনিব পৰা নাছিল মাক। দেউতাই হাত তুলিছিল মাৰ গাত। কোনোদিন মাকৰ ঘৰত কাৰো গালি এটাও শুনি নোপোৱা মায়ে সেয়া সহিব নোৱাৰি গুচি গৈছিল। মামাৰ ঘৰখন সমানেই চহকী। এনে নাছিল যে মাৰ থাকিবলৈ জেগা নহ'ব। তোৰ বাপেৰে মোৰ গাত জ্বলা চিগাৰেট লগাই দিছিল। কন্দা নাছিলোঁ মই। 2 চৰ মাৰি ঘৰ এৰি গুচি গৈছিলোঁ। মাৰ সেই সিদ্ধান্ত স্থায়ী নহ'ল। গুচি যোৱাৰ পাছতেই মায়ে গম পালে যে মাৰ পেটত দ্বিতীয় সন্তানে উশাহ লৈছে। সকলোৱে মাক বুজাই বহাই সিদ্ধান্ত সলনি কৰিবলৈ জোৰ কৰিলে। সমাজৰ ভয়ত, মানুহে কি ক'ব, আগলৈ কি হ'ব, কথা একেবোৰেই। খবৰ পাই দেউতা আৰু মাৰ ওচৰত নতহিৰে থিয় হৈ ক্ষমা খুজিলেগৈ। ককা আইতাৰ বুজনি, দেউতাৰ কাকুতি মিনতি আৰু নিজৰ মাক দেউতাকৰ বুজনিত মা আকৌ এইখন ঘৰলৈ ঘূৰি আহিল। দেউতাই ল'ৰা বিচাৰি পূজা আৰম্ভ কৰিলে। সম্পত্তিৰ উত্তৰাধিকাৰী লাগে তেওঁক। কিন্তু সময়ত মাৰ দ্বিতীয় সন্তান জন্ম হ'ল। গৰ্ভতে প্ৰাণ হেৰুওৱা এটা পুত্ৰ সন্তান। দেউতাক জনাইছিল ডক্তৰে। সপোন ভাঙিলেও দেউতাৰ ব্যৱসায়ী মন ভঙা নাছিল। মা, ককা, আইতা কোনেও নজনাকৈ দেউতাই ডক্তৰৰ সৈতে লগ লাগি লিখিছিল মোৰ জীৱন কাহিনী। কেঁচুৱাৰ উশাহ লোৱাত কষ্ট হৈছে বুলি 2 দিন কাকো নেদেখুৱালে মৃত ভাইটিক। আৰু কোনেও নজনাকৈ কোনোবা কন্যা সন্তান বুলিয়েই হাস্পতালত এৰি থৈ যোৱা মোক লৈ আনি দেউতাই মাক দেখুৱাইছিল ছোৱালী হৈছে। সেই মিছাৰেই মোৰ এইখন ঘৰলৈ আগমন। মায়ে মৰম কৰিছিল মোক। ককা আইতাইও সাৱটি লৈছিল নিজৰ বুলি। কিন্তু মাকে জানো চিনি নাপাব নিজৰ তেজক। দেউতাৰ মিছা বেছিদিন লুকাই নাথাকিল। সকলো গম পোৱাৰ পাছত মায়ে মোক তুলি ল'বও নোৱাৰিলে, পেলাই দিবও নোৱাৰিলে। দেউতাই নিজৰ হৈ যুক্তি দিলে। মাক হেৰুৱাৰ ভয়তে হেনো তেওঁ তেনেকুৱা কৰিলে। কাৰণ কেৱল আহিবলগীয়া সন্তানৰ শপত দি ঘূৰাই অনা মানুহজনী যে আকৌ গুচি যাব পাৰে সেয়া তেওঁ জানিছিল। ককা আইতাই ভাগ্যৰ লিখন বুলি মানি মোকেই নিজৰ কৰি লৈছিল। কিন্তু মায়ে নোৱাৰিলে, এতিয়াও পৰা নাই। মাৰ দ্বিতীয় সন্তানতকৈ 2 দিন আগত মই এই পৃথিৱীলৈ আহিছিলোঁ। মায়ে কেতিয়াও পাহৰিব খোজা নাছিল মাৰ লগত হোৱা সেই অন্যায়, সেই প্ৰতাৰণা। মোক দেখিলেই যাতে তেওঁ দেউতাৰ প্ৰতি থকা ক্ষোভ জগাই তুলিব পাৰে, সেইবাবে মোৰ নাম ৰাখিলে মাজু। মৰিলেওতো সি মোৰ ল'ৰা আছিল, ঘৰখনৰ সৰু। কি শুনি আছোঁ মই? এই মাজৰাতি মোৰ ৰুমত নিজৰ কাহিনী কৈ থকা মানুহজনী মই আজিও বুজিব নোৱাৰিলোঁ। ককাই অথনি একো নক'লে মোক। খঙত গুচি আহি ৰুমতেই বন্ধ কৰি ৰাখিছিলোঁ নিজক। তৰাই ভাত খাবলৈ মাতি মাতি নিব নোৱাৰিলে মোক। মা নিজেই আহিল, ওলাই নগ'লেও। ককা আহি দুৱাৰমুখত ৰৈ ৰৈ ভাগৰি যোৱা দেখিহে ওলাই গৈছিলোঁ। দেউতাক দেখিও নেদেখাৰ দৰে তললৈ মূৰ কৰি ককাৰ ওচৰত বহি কিবা এটা গিলিলোঁ। আকৌ আহি বহি আছিলোঁ সি ৰুমত অকলে। মাজনিশা দুৱাৰখন টুকুৰিয়াই মা বুলি ভাবি অহা মানুহজনীয়ে কেইবাবাৰো মাতিলত দুৱাৰ খুলি দিছিলোঁ। আৰু তাৰ পাছত বিচনাত এফালৰ পৰা নিজৰ অদেত মেলি বহি আছে এজনী অসহায় যেন লগা কঠোৰ মুখৰ মানুহ। ইমান দুখ, ইমান অপমান, ইমান প্ৰতাৰণা মনত পেলাইও এটোপাল চকুপানী টোকা নাই কিয় এই মানুহজনীয়ে?
কিয় এবাৰো উচুপি উঠা নাই হেৰাই যোৱা সন্তানটোৰ কথা ভাবি? কিয় কন্দা নাই আনৰ সন্তানক নিজৰ কৰিব নোৱাৰাৰ দুখত? কিয় কন্দা নাই কেৱল মানুহৰ হেঁচাত অপ্ৰেমৰ সৈতে সহবাস কৰাৰ দুখত? মই চবকে বেয়া পাওঁ মাজু, তোৰ নিচিনাকৈ। মোৰ মা দেউতাই যদি মোক পঠিয়াই নিদি লগতে থাক বুলি ক'লেহেঁতেন, আজি জীৱনটো বেলেগ হ'লহেঁতেন। তাৰ পাছৰ পৰাই বাদ দিলোঁ ঘৰলৈ যোৱা। কাৰোৰে সৈতে সম্পৰ্ক নাই মোৰ, কোনো নাই মোৰ। কি উত্তৰ দিম মই? চব মানুহ বেচেৰি হ'ব নোৱাৰে, হ'ব নোখোজে। সেইবোৰ মানুহক মানুহে সহজে ভাল নাপায়। মায়ে নোৱাৰিলে কান্দিব, দুখ কৰিব। কঠোৰ হৈয়ে পাৰ কৰিলে জীৱনৰ দুখ সময়। এতিয়াও কন্দা নাই মানুহজনীয়ে। চিগাৰেট আছে নেকি? থতমত খালোঁ। মায়ে স্মক কৰে মাজে মাজে, সেয়া মই জানো। কিন্তু মোক এনেকৈ খুজিছে যে? তই এইবোৰ এৰিবি, নিজৰে ধ্বংস হয়। কিন্তু মোক এটা লাগে, দেচোন আছে যদি। উলিয়াই দিলোঁ। পাহ কেইটামান টানি খিৰিকীৰে পেলাই দিলে। এইবাৰ মই বহি থকা চকীখনৰ ওচৰলৈ আহি তেওঁ মোৰ চুলিখিনি মোহাৰি দিলে। মই বেলেগ মাজু, স্বাৰ্থপৰ বুলিও ভাবিব পাৰ। হয়তো হয়। তোৰ আইতাৰ দৰে আদৰ্শ বোৱাৰী, আদৰ্শ মাক মই নহয়। ভাল মানুহ আছিল তেখেত, কিন্তু পুত্ৰ স্নেহত অন্ধ আছিল। ককাৰো একেই। কিন্তু মানুহজনে তোক মনে প্ৰাণে ভাল পায়। লৈ যা, সুখেৰে থাকগৈ। ইয়ালৈ নালাগে আহিব, একো বাকী নাই ইয়াত। মোৰ বুকুত ধুমুহা নমাই ইমান প্ৰশান্ত হৈ আছে কেনেকৈ? কি ভাবিম, কি কৰিম, কি লৈ জীয়াই থাকিম, একোৱেইচোন উত্তৰ নাই মোৰ ওচৰত। মই এতিয়া কি কৰিম? যাব খোজা মানুহজনী ৰৈ গ'ল। একো কৰিব নালাগে, মাত্ৰ এটা কথা ভাবি সুখী হ যে তোৰ লগত অন্যায় কৰা মানুহজনী তোৰ নাছিলেই কোনোদিন। পাতল লাগিব, মোক বেয়া পাবলৈ সহজ হ'ব। ঠিকেই কৈছা। তোমাৰ লগত যি হ'ল সেয়া শুনি মোৰ দুখ লাগিছে। কিন্তু সেই বুলিয়েই মই তোমাৰ সকলো ভুল পাহৰি ভাল পাব নোৱাৰোঁ তোমাক। মা বুলি মাতিবও নোৱাৰিম। মা বুলি ভাবিব নালাগে, বন্ধু বুলিয়েই ভাবিবি। তোৰ সুখ দুখত থাকিম, থুপুক আনি দিম মই। সি তোৰ। বহুত ভুল কৰিলোঁ, খঙত, জেদত, দুখত। থেংক ইউ মাজু। মোৰ দৰে জীৱনটো ধ্বংস নকৰিবি, বৰ কষ্ট হ'ব পাছত। নিজৰ ভাল লগাবোৰ লৈ আগবাঢ়ি যা। শুই থাক, মই ইয়াতে আছোঁ। কাইলৈ যাব লাগিব নহয়। ইয়াত শুবা তুমি? চকীতে বহিছোঁ, তই শুবলৈ চেষ্টা কৰ। ঘড়ীটোলৈ চালোঁ, ২:৩০ বাজিছে। মাৰ কথা মতে গাৰুত মূৰ থৈ চকু দুটা জপাই দিলোঁ। মোৰ আজি দুখ লগা নাই কিয়? মায়ে কোৱাৰ দৰে যেন অলপ সুখীহে হৈছোঁ এয়া জানি যে যিবোৰ মানুহৰ মৰম বিচাৰি হাহাকাৰ কৰিছিলোঁ সেই মানুহবোৰ মোৰ নিজৰ নাছিল। এয়া কেনেকুৱা অনুভৱ মই নাজানো। মাৰ প্ৰতি মোৰ আক্ষেপবোৰ হঠাতে নাইকিয়া হৈ নাযায়। কিন্তু আজি তেওঁলৈ মোৰ খং উঠা নাই। হাৰ চকুৰে চালোঁ। ডিম লাইটটো জ্বলাই খিৰিকীৰ পৰ্দাবোৰ টানি দিছে। চকীখনত বহি এবাৰ মোৰ ফালে চাই, এবাৰ ওপৰলৈ চাই চকুকেইটা হেঁচা মাৰি ধৰে। কান্দিবও নাজানে চাগে মোৰ দৰেই। কিয় পৰা নাই মই তেওঁক সান্তনা দিব? কিয় পৰা নাই সাবটি ধৰিব? এনে দূৰত্ব সদায় কিয় থাকে আমাৰ মাজত? সময়বোৰ ঘড়ীৰ টিক টিক শব্দৰ সৈতে পল অনুপল গৈ হেৰাই গৈছে। মা তেনেকৈয়ে বহি আছে এতিয়াও, আঁতৰি যোৱা নাই। তোমাক এতিয়া কি বুলি মাতিব লাগিব মই? মানুহজনী উঠি আহিল, মোৰ কাষতে বহিল। তোৰ যি মন যায়, মা বুলিয়ে মাতিম নেকি? এতিয়া আৰু বেলেগ কিবা? মাজু, এইবাৰ মোক জোৰেৰে সাবটি পাগলৰ দৰে কান্দিছে কঠোৰ মানুহজনীয়ে।
কপি কপি বিৰবিৰাইছে মোৰ গোপনে সাঁচি ৰখা কথাবোৰ। আৰু এতিয়াও মই দুহাত মেলি ধৰিব পৰা নাই তেওঁ। কি এই বিষৰ নাম। 5 বজালৈকে উচুপি উচুপি কান্দি থকা মানুহজনী মোৰ কাষৰ খালী ঠাইখিনিত খন্তেক আগতে টোপনি গৈছে। লাহেকৈ উঠি গৈ বাথৰুমত চকুহাল ধুই আহিলোঁ। চাইলেণ্ট কৰি ৰখা মোবাইলটো চাওঁতে দেখোঁ এটা আকাংক্ষিত মেছেজ অনিৰুদ্ধৰ। প্লিজ কাম বেক চুন, আই কাণ্ট টেক দিছ পেইন এনিম'ৰ। আৰু মই কাক কওঁ, মোৰো যে সহিব নোৱাৰাকৈ বিষ জমা হৈছে। প্ৰিয় শ্ৰোতাসকল, পৰৱৰ্তী খণ্ড শুনিবলৈ আমাৰ সৈতে সংযুক্ত হৈ থাকিব। ধন্যবাদ।